আসসালামু আলাইকুম। আজি এটা CRI মটৰ দেখুৱাই আছো। CRI যেটো 1.5 যেটো এইটো আপোনাৰ কি কৰে য'ত ভোল্টেজ অলপ বেছি থাকে তাতে মানে চলাবলৈ সুবিধা হয়। আপোনাৰ ভোল্টেজ 230 আৰু কেপাচিটাৰ দিছে 30। আপোনাৰ এই মটৰটো কি হয় যাত যিসকলৰ আপোনাৰ ট্ৰান্সফৰ্মাৰ ওচৰত থাকে সেইসকলৰ কাৰণে মানে ধুনীয়া হয় চলাবৰ কাৰণে। আপোনাৰ ওচৰতো চলিব বা আকৌ 2 কয়েল দূৰত লৈ গৈছে 3 কয়েল দূৰত লৈ গৈছে ট্ৰান্সফৰ্মাৰ ওচৰৰ পৰা তাতেও চলিব। সেইকাৰণে কাইলে যেটো মই ভিডিঅ'ত দিছিলো যে ল' ভোল্টেজ যেটো CRI কাস্টম বডি হয় সেইটো মানে ওচৰত হলে গৰম হৈ যায় আৰু এইটো মটৰ চলালে আপোনাৰ কি হয় মানে তাত ধুনীয়াকে চলিব গৰম নহয় আপোনাৰ ভোল্টেজটো বেছি থাকিলেও তাই চলিব। আৰু এইটো মটৰ আপোনাৰ এটা প্লাস পইণ্ট আছে কি আপনার CRI যেটো 1.5 HP যেটো মটৰ সেই মটৰটো আপোনাৰ য'ত চলালে আপোনাৰ দিগদাৰ কৰি থাকে ই মানে ধুনীয়াকে তাত চলি থাকিব। এটা এটা প্লাস পইণ্ট। আৰু ধৰি লওক ট্ৰান্সফৰ্মাৰ আপোনাৰ ওচৰত এক কয়েল ওচৰত লগাইছে বা এক খুঁটি পাৰ হৈ আপোনাৰ ট্ৰান্সফৰ্মাৰ আপনি তাতে লগাই দিয়ক সিঙ্গেল মটৰটো এইটো তেতিয়া আপোনাৰ এইটো মটৰ হলে চলি যাব। কিন্তু সেই 1 HP টো মানে অলপ গৰম হৈ যাব দিগদাৰ হৈ যায়। গৰম হৈ গলে কি হয় মাস্টার কিটে অটোমেটিক অফ কৰি দিয়ে। আপনার মানে কাস্টমারে ভাবে যে মটর বেয়া হৈ গ'ল বেয়া নহয় মানে তেওঁৰ খোৱাটো যেটো সেইটো বেছি পায় বেছি পোৱাৰ কাৰণে আপোনাৰ কি হয় অফ কৰি দিয়ে। সেইকাৰণে আপোনালোকে য'ত ভোল্টেজ ভাল থাকে তাতে আপোনালোকে 1.5 যেটো সেইটো ল'ব চেষ্টা কৰিব তেতিয়া আপোনাৰ খেলিমেলি নহয়। আপোনাৰ নহলে মেকানিকৰ তাত দৌৰাদৌৰি কৰিব লাগে ভোল্টেজৰ খেলিমেলি কিন্তু আপোনালোকে ভাবে যে মটৰ বেয়া হৈ গ'ল। সেইকাৰণে আপোনালোকে য'ত ভোল্টেজ ভাল তাতে 1.5 HP টো লগাবলৈ চেষ্টা কৰিব।